নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে ইউডাইচ প্লাছত ষ্টুডেণ্টৰ প্ৰগ্ৰেছন কেনেকৈ কৰিব। শিক্ষাগুৰুসকল, আপোনালোকে যেতিয়া প্ৰগ্ৰেছন কৰিবলৈ যাব তেতিয়া আপোনালোকে আপাৰ ক্লাছৰ পৰা লোৱাৰ ক্লাছ প্ৰমোশ্যন কৰিব। যদি আপোনালোকৰ এলপি স্কুল হয় তেনেহ'লে ফাৰ্ষ্ট ক্লাছ 5 কৰিব, তাৰপিছত 4 কৰিব, তাৰপিছত 3 কৰিব, তাৰপিছত 2 কৰিব, তাৰপিছত 1 কৰিব। এইদৰে আপোনালোকে প্ৰমোশ্যন কৰি যাব। আৰু যেতিয়া আপোনালোকে ক্লাছ প্ৰমোশ্যন কৰিব তেতিয়া ক্লাছ কমপ্লিট কৰাৰ পিছত প্ৰমোশ্যন একেবাৰে তলত ফাইনেলাইজ বুলি লিখা আছে, আপোনালোকে ফাইনেলাইজ কৰিব লাগিব ক্লাছ। তাৰ পিছতে আপোনালোকে নেক্সট ক্লাছ আপোনালোকে সেই ক্লাছত প্ৰমোশ্যন কৰিব পাৰিব। আপোনালোকে যেতিয়া গোটেই ক্লাছবিলাক ফাইনেলাইজ কৰিব প্ৰমোশ্যন কৰি কৰি, তাৰপিছত একেবাৰে লাষ্টত আমাৰ স্কুল ফাইনেলাইজ কৰিব লাগিব। মই আপোনালোকে ক্লাছ কেনেকৈ ফাইনেলাইজ কৰিব, ষ্টুডেণ্ট কেনেকৈ প্ৰমোশ্যন কৰিব আৰু স্কুল কেনেকৈ ফাইনেলাইজ কৰিব গোটেই এই ভিডিঅ'ত দেখাই দিম। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, ষ্টুডেণ্টৰ ক্লাছ প্ৰগ্ৰেছন কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল ক্ৰম অপেন কৰিব। অপেন কৰি ইয়াতে আপোনালোকে টাইপ কৰিব ইউডাইচ প্লাছ, টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। তো মই সাৰ্চ কৰি দিলোঁ। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে। আমি ফাৰ্ষ্ট অপশ্যনত ক্লিক কৰিম। ইয়াতে দেখা পাই আছে ইউডাইচ প্লাছ বুলি লিখা আছে, তাতে ক্লিক কৰিম। কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব। একেবাৰে ওপৰত আপোনালোকে দেখা পাই আছে এটা অৰেঞ্জ বক্সত লিখা আছে লগ ইন ফৰ অল মডিউলছ বুলি, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। কৰাৰ পিছত এনেকুৱা আহিব, ইয়াতে দেখা পাই আছে চিলেক্ট ষ্টেট ফৰ লগ ইন, ইয়াতে আপোনালোকে ষ্টেট চিলেক্ট কৰিব। তো মই ষ্টেট চিলেক্ট কৰি আছোঁ। কৰাৰ পিছত ইয়াতে গো বুলি লিখা আছে, গোত ক্লিক কৰিম। তো মই ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে গোত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিছে। ইয়াতে বহুত কেইটা অপশ্যন আছে, যেনেকৈ লগ ইন ফৰ স্কুল ডাইৰেক্টৰী, ছেকেণ্ড আছে প্ৰফাইল এণ্ড ফেচিলিটি, তাৰপিছত থাৰ্ড আছে টিচাৰ মডিউল, ইয়াৰ পিছত একেবাৰে লাষ্টত আছে ষ্টুডেণ্ট মডিউল। তো আমাৰ কি কৰিব লাগিব, ষ্টুডেণ্টৰ ক্লাছ প্ৰগ্ৰেছন কৰাৰ বাবে ষ্টুডেণ্ট মডিউলত লগ ইন কৰিব লাগিব। তো মই লগ ইনত ক্লিক কৰিলোঁ। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ সাইন ইনৰ অপশ্যন আহিছে। ইয়াতে দেখা পাই আছে আমাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতে কেপচা ফিল আপ কৰি ইয়াতে সাইন ইন কৰিব লাগিব। তো মই কৰি আছোঁ। তো মই আইডি আৰু পাছৱৰ্ড ফিল আপ কৰি দিলোঁ আৰু কেপচা ফিল আপ কৰি দিলোঁ। এতিয়া সাইন ইনত ক্লিক কৰিলোঁ। কৰাৰ পিছত এতিয়া দেখা পাই আছে আমাৰ সাইন ইন হৈ গ'ল। এতিয়া ইয়াতে দেখা পাই আছে আমাৰ ইয়াৰ বুলি লিখা থাকিব, ইয়াতে 2026-27 বুলি লিখা থাকিব, বা যিটো কাৰেণ্ট ইয়াৰ আছে ইয়াতে লিখা থাকিব, আৰু যিটো আমাৰ প্ৰিভিয়াছ ইয়াৰ আছে ইয়াতে লিখা থাকিব। তো আমি কি কৰিম, আমাৰ কাৰেণ্ট ইয়াৰত ক্লিক কৰিম। ইয়াতে আমি ক্লিক কৰিম। তো আমি ক্লিক কৰিলোঁ। কৰাৰ পিছত এনেকুৱা আহিব স্কুল ইনফৰমেশ্যন, এইখন আপোনালোকে ইয়াতে ক্লোজ বুলি লিখা আছে, ক্লোজত ক্লিক কৰি ক্লোজ কৰি দিব। তো মই ক্লোজ কৰি দি আছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা ডাছবৰ্ড অপেন হৈছে, আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে স্কুল ডাছবৰ্ড, আৰু ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টুডেণ্ট, টোটেল ষ্টুডেণ্ট 0 বুলি লিখা আছে। অৰ্থাৎ আমাৰ যিহেতু ষ্টুডেণ্টৰ প্ৰমোশ্যন হোৱা নাই, সেইকাৰণে আমাৰ গোটেই ইয়াতে ডাছবৰ্ডত 0 বুলি দেখাই আছে। আমাৰ ফাৰ্ষ্ট প্ৰমোশ্যন কৰিব লাগিব, তাৰপিছত ইয়াতে আমাৰ ষ্টুডেণ্টৰ ডাটা শ্ব' কৰিব। তো আমাৰ প্ৰগ্ৰেছন বা প্ৰমোশ্যন কৰাৰ বাবে কি কৰিব লাগিব, ইয়াতে দেখা পাই আছে এটা অপশ্যন আছে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন বুলি, তাতে আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। তাতে ক্লিক কৰাৰ পিছত এতিয়া দেখা পাই আছে আমাৰ আৰু 4টা অপশ্যন আহি গ'ল, প্ৰগ্ৰেছন এক্টিভিটি, ইম্পৰ্ট মডিউল, ড্ৰপ বক্স, ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট, ইনএক্টিভ ষ্টুডেণ্ট মডিউল। তো আমাৰ যেহেতু প্ৰমোশ্যন কৰিম তাৰ বাবে কি কৰিব লাগিব, ফাৰ্ষ্ট অপশ্যন প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্ৰগ্ৰেছন মডিউল বুলি লিখা আহিছে, আৰু ইয়াতে এটা গো বুলি অপশ্যন আছে। তো আমি কি কৰিম, গোত ক্লিক কৰিম। তো মই গোত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ইয়াতে দেখা পাই আছে আমাৰ সিলেক্ট ক্লাছ আৰু সিলেক্ট সেকশন আছে। তো মই সিলেক্ট ক্লাছত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে প্ৰমোশ্যন কৰিব আপোনালোকে হায়েষ্ট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিব। যদি আপোনালোকে এলপি স্কুলে তেনেহ'লে 5ৰ পৰা ষ্টাৰ্ট কৰিব, তাৰপিছত 4 কৰিব, তাৰপিছত 3 কৰিব, তাৰপিছত 2 কৰিব, তাৰপিছত 1 কৰিব, তাৰপিছত আপোনালোকে ক শ্ৰেণী কৰিব। এইদৰে আপোনালোকে যি হায়েষ্ট আছে সেই ক্লাছৰ পৰা আপোনালোকে প্ৰমোশ্যন ষ্টাৰ্ট কৰিব। তো মই ক্লাছ 5 সিলেক্ট কৰি আছোঁ ফাৰ্ষ্ট। ইয়াৰ পিছত কি কৰিব লাগিব, ইয়াতে সিলেক্ট সেকশন বুলি লিখা আছে, সিলেক্ট সেকশনত ক্লিক কৰিব লাগিব। ক্লিক কৰি আমাৰ সেকশন সিলেক্ট কৰিব লাগিব।
এতিয়া আমাৰ ক্লাছ আৰু সেকশন সিলেক্ট কৰা হ'ল আৰু ইয়াতে গো বুলি লিখা আছে গোত ক্লিক কৰিম তো কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ ষ্টুডেন্টৰ ডাটা বিলাক আহি গ'ল এতিয়া মই অলপ জুম কৰি আছো এতিয়া ফাৰ্স্ট আমাৰ ষ্টুডেন্টৰ বেসিক ডিটেইলছ থাকিব ইয়াতে নাম থাকিব পেন নাম্বাৰ থাকিব ডিওবি থাকিব ফাদাৰ্স নেম মাদাৰ্স নেম এইবিলাক থাকিব তাৰ পিছত ইয়াতে আমাৰ আছে প্ৰগ্ৰেছন স্ট্যাটাস ইয়াতে লিখা আছে ইয়াতে আমাৰ কি কৰিব লাগিব প্ৰগ্ৰেছন স্ট্যাটাস ইয়াতে ক্লিক কৰিব লাগিব সিলেক্টত তাৰ পিছত আমাৰ ইয়াতে অপচন কেইটা আহিব promoted by examination যদি ষ্টুডেন্টে এক্সাম দি প্ৰমোট হৈছে তেনেহলে আমাৰ ফাৰ্স্ট অপচন সিলেক্ট কৰিব লাগিব যদি আমাৰ ষ্টুডেন্ট নট প্ৰমোটেড বা ৰিপিটাৰ বুলি আছে মানে একে ক্লাছত আমি ৰাখিছো তেনেহলে আমাৰ সেকেন্ড অপচন ক্লিক কৰিব লাগিব আৰু যদি কোনো ষ্টুডেন্ট এক্সাম দিয়া নাই কিন্তু আমি প্ৰমোট কৰি দিছো তেনেহলে প্ৰমোটেড উইদাউট এক্সামিনেশন আমাৰ সিলেক্ট কৰিব লাগিব তো মই প্ৰমোটেড বাই এক্সামিনেশন সিলেক্ট কৰি আছো ফাৰ্স্ট সিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকে ফলো কৰিব ইয়াতে আমাৰ ক্লাস 6 আহি যাব যেহেতু আমি 5 ৰ পৰা প্ৰমোশন কৰি আছো তাৰ পিছত ইয়াতে আমাৰ পার্সেন্টেজ ফিল আপ কৰিব লাগিব ইয়াতে নাম্বাৰ অফ ডেজ স্কুল এটেন্ড বুলি আছে তাতে আমাৰ লিখিব লাগিব ইয়াৰ পিছত স্কুলিং স্ট্যাটাস আছে তাতে আমাৰ সিলেক্ট অপচনত ক্লিক কৰি ইয়াতে সিলেক্ট কৰিব লাগিব যেহেতু আমাৰ ক্লাস 5 ৰ পৰা 6 ত যাব সেই কাৰণে আমাৰ 6 যেহেতু এলপি স্কুলত না থাকে সেইভাবে এটা অপচনে আছে লেফট স্কুল উইথ টিসি উইদাউট টিসি বুলি লিখা থাকিব এই অপচনে আমাৰ সিলেক্ট কৰিব লাগিব আৰু যদি আপোনালোকে ৰিপিটাৰ বুলি ৰাখে তেনেহলে মই এবাৰ ৰিপিটাৰ সিলেক্ট কৰি দেখাই দি আছো ইয়াতে মই আকৌ ক্লিক কৰিলো ক্লিক কৰি ইয়াতে নট প্ৰমোটেড বা ৰিপিটাৰ সিলেক্ট কৰিলো ইয়াতে আপোনালোকে দেখা পাই আছে ক্লাস টু 5 এ আছে যেহেতু আমি 5 ৰ পৰা 5 তে ৰিপিটাৰ বুলি ৰাখি আছো আৰু ইয়াতে স্কুলিং স্ট্যাটাসত যেতিয়া আমি ক্লিক কৰিম তেতিয়া আমাৰ দুটা অপচন আহিব স্টাডি ইন সেম স্কুল লেফট স্কুল উইথ টিসি উইদাউট টিসি যদি 5 ত বেলেগ স্কুলত ট্রান্সফার লৈ গৈছে তেনেহলে আমি এটো সিলেক্ট কৰিব পাৰিম বা যদি আমাৰ সেম ক্লাছতে আছে আৰু সেম স্কুলতে আছে তেনেহলে আমি এটো সিলেক্ট কৰিব পাৰিম তো মই এতিয়া প্ৰমোট এটা ষ্টুডেন্টক আপডেট কৰি আপোনালোকক দেখাই দি আছো তো মই প্ৰমোটত ক্লিক কৰিলো কৰাৰ পিছত পার্সেন্টেজ নাম্বাৰ অফ ডেজ স্কুল স্কুলিং স্ট্যাটাস এইবিলাক ফিল আপ কৰি আছো তো মই সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ পিছত আমি কি কৰিম লেফট সাইডৰ পৰা ৰাইট সাইডলৈ স্ক্ৰল কৰি যাম এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে একেবাৰে সাইডত আছে অ্যাকশন বুলি লিখা আৰু ইয়াতে আছে আপডেট আৰু কাৰেকশন আমি আপডেট কৰাৰ পিছত আমি কি কৰিব পাৰিম ইয়াতে কাৰেকশন কৰিব পাৰিম তো মই এতিয়া কি কৰিম আপডেট কৰিম তাৰ বাবে ইয়াতে দেখা পাই আছে আপডেট বুলি লিখা আছে আপডেটত ক্লিক কৰিম তো মই আপডেটত ক্লিক কৰিলো এতিয়া দেখা পাই আছে স্টুডেন্ট ডিটেইলছ হ্যাজ বিন আপডেটেড সাকসেসফুলি বুলি লিখা আছে আৰু ইয়াতে ওকে বুলি লিখা আছে মই ওকেত ক্লিক কৰিলো এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে স্ট্যাটাস আছে ইয়াতে ডান আছে যেহেতু আগত পেন্ডিং আছিল এতিয়া মই ক্লাস 5 ৰ গোটেই ষ্টুডেন্ট বিলাক আপডেট কৰি আপোনালোকে ক্লাস কেনেকৈ ফাইনালাইজ কৰিব এইখন মই দেখাই দি আছো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ গোটেই ক্লাছৰ ষ্টুডেন্ট বিলাক প্ৰমোশন কৰা হৈ গল এতিয়া একেবাৰে তলত দেখা পাব ফাইনালাইজ বুলি লিখা আছে এটা ব্লু বক্সত এই ফাইনালাইজত আপোনালোকে ফাৰ্স্ট ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনালোকে এই ক্লাছক ফাইনালাইজ কৰিব লাগিব তাৰ পিছতে আপোনালোকে ক্লাছ 4 5 ত প্ৰমোশন কৰিব পাৰিব তো মই ফাইনালাইজত ক্লিক কৰি আছো কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ যে ডাটাটো আছিল আমি যিমান আপডেট কৰিছো গোটেইটো আহি গৈছে প্ৰমোট কিমান কৰিছো বা নট প্ৰমোটেড বা ৰিপিটাৰ কিমান বা প্ৰমোটেড উইদাউট এক্সামিনেশন কিমান গোটেই ডাটা বিলাক ইয়াতে আহি যাব এতিয়া আমাৰ ইয়াতে কি আছে কনফার্ম বুলি লিখা আছে কনফার্মত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো কৰাৰ পিছত ইয়াতে দেখা পাই আছে progression activity of all students of class 5 and section A has been successfully completed বুলি লিখা আছে এতিয়া আমি কি কৰিম ওকেত ক্লিক কৰি দিম তো মই ক্লিক কৰি দিলো এতিয়া আমাৰ কি আছে আপোনালোকে দেখা পাই আছে যদি আপোনালোকে কিবা ভুল আপডেট কৰিছে কোনো ষ্টুডেন্টৰ ইয়াতে কারেকশনৰ অপশনটো আমাৰ এক্টিভ হৈ গল দেখা পাই আছে ইয়াতে কারেকশনত ক্লিক কৰিলে আমাৰ কি কৰিব পাৰিম এই ষ্টুডেন্টৰ ডাটাটো আহি যাব আমি আকৌ কি কৰিব পাৰিম কারেকশন কৰিব পাৰিম আপোনালোকে প্ৰগ্ৰেছন স্ট্যাটাস বা পার্সেন্টেজ বা নাম্বাৰ অফ ডেজ স্কুল এটেন্ড এইখন আপোনালোকে কারেকশন কৰিব পাৰিব কারেকশন কৰি আপোনালোকে ইয়াতে আপডেট বুলি লিখা আছে আপডেটত ক্লিক কৰি আপডেট কৰিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ গোটেই ক্লাস বিলাক প্ৰমোশন কৰাৰ পিছত স্কুল ফাইনালাইজ কৰিব এইখন মই আপোনালোকক দেখাই দিম স্কুল যেতিয়া আপোনালোকে ফাইনালাইজ কৰিব তেতিয়া আপোনালোকৰ স্কুল ড্যাশবোৰ্ডত আপোনালোকৰ ষ্টুডেন্ট বিলাক শো কৰিব তো মই আপোনালোকক এতিয়া স্কুল ফাইনালাইজ কৰি দেখাই দি আছো গোটেই ক্লাস বিলাক প্ৰমোশন কমপ্লিট কৰাৰ পিছত গোটেই ষ্টুডেন্টৰ ক্লাস প্ৰমোশন কৰাৰ পিছত আৰু প্ৰতিটো ক্লাস
ফাইনেলাইজ কৰাৰ পিছত আপোনালোকে বেক কৰি আকৌ ডাছবৰ্ডত আহিব। ডাছবৰ্ডত অহাৰ পিছত আপোনালোকে স্কুল ফাইনেলাইজ কৰাৰ বাবে আকৌ আপোনালোকে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন মডিউলত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াতে প্ৰগ্ৰেছন এক্টিভিটি আছে, আকৌ আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব। তো মই আকৌ প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, যেনেকে প্ৰগ্ৰেছন ইউজাৰ মেনুৱেল, ভিউ চামাৰি, প্ৰগ্ৰেছন চামাৰি, সেকশ্যন ৱাইজ, আৰু ইয়াতে আছে ফাইনেলাইজ প্ৰগ্ৰেছন বুলি। আমাৰ কি কৰিব লাগিব? ফাইনেলাইজ প্ৰগ্ৰেছনত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে কিছুমান পইণ্ট আছে, এইবিলাক আপোনালোকে পঢ়ি ল'ব। কৰাৰ পিছত আপোনালোকে কি কৰিব? ইয়াতে এটা বক্স আছে, দেখা পাই আছে হোৱাইট বক্স, আৰু এটা ডিক্লেৰেশ্যন আছে, তাতে আপোনালোকে পঢ়ি আপোনালোকে ইয়াতে ক্লিক কৰি দিব। কৰাৰ পিছত এইখন বক্স ব্লু হৈ যাব। এতিয়া আপোনালোকে কি কৰিব? ইয়াতে সাবমিট বুলি লিখা আছে, সাবমিটত ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে লিখা আহিছে স্কুলছ প্ৰগ্ৰেছন ফাইনেলাইজড ফৰ দ্য একাডেমিক ইয়াৰ 2025-26। ইয়াতে আমি অকেত ক্লিক কৰি দিম। এতিয়া আমাৰ স্কুল ফাইনেলাইজ হৈ গ'ল। এতিয়া আমি আকৌ ডাছবৰ্ডত ক্লিক কৰি ইয়াতে আমি ডাটা চেক কৰিব পাৰিম। কিছু টাইম পিছত আমাৰ ইয়াতে ডাটা আপডেট হৈ যাব। যদি আপোনালোকে প্ৰগ্ৰেছন নকৰে ইয়াতে আমাৰ জিৰ'ই থাকিব, আৰু প্ৰগ্ৰেছন কৰাৰ পিছত আৰু স্কুল ফাইনেলাইজ, ক্লাছ ফাইনেলাইজ কৰাৰ পিছত আপোনালোকে ইয়াতে ডাটা শ্ব' কৰিব। এইদৰে আপোনালোকে স্কুল ফাইনেলাইজ কৰিব পাৰিব, ষ্টুডেণ্টৰ প্ৰমোশ্যন কৰিব পাৰিব, কাৰেকশ্যন কৰিব পাৰিব, আৰু ক্লাছ ফাইনেলাইজ কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।